সংক্ষিপ্ত বা এটা সংকীৰ্ণ প্ৰভাৱ নাছিল যে কোনোবা এটা মানুহ কোনোবা এজন দেখিবলৈ পাওঁ আৰু সেই কথাটোৰ আটাইতকৈ বেছি প্ৰভাৱৰ কথা আমাক সোঁৱৰাই দিয়ে আৰু লগতে সোঁৱৰাই দিয়ে মানুহৰ বৌদ্ধিক আৰু সাংস্কৃতিক সততাৰ মূল্য কিমান আৰু সেইটো কোনে সোঁৱৰাই দিলে সেইটো সোঁৱৰাই অসমীয়া জাতিক দিলে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই আমি জ্যোতিপ্ৰসাদ আগৰৱালা বুলি ক'লে জয়মতীৰ কথা কওঁ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা বুলি ক'লে এই 14 বছৰ বয়সত শুনিত কৰি লিখি এই যে প্ৰাচ্য আৰু পাশ্চাত্যৰ সংগীতৰ মিলন ঘটোৱা জ্যোতিপ্ৰসাদৰ কথা কওঁ আমি জ্যোতিপ্ৰসাদৰ কথা কওঁ যে সুন্দৰ যে ফুলাৰ মন্ত্ৰ অহোৰাত্ৰি মাতে সেই ডিব্ৰুগড় বিশ্ববিদ্যালয় তোৰণৰ কাষেদি গ'লে শইকীয়াদেৱ আৰু বৰুৱাদেৱ আছে প্ৰতিগৰাকী অসমীয়াই গৰ্বিত অনুভৱ কৰে তাত জ্যোতিপ্ৰসাদৰ সুন্দৰ যে ফুলাৰ মন্ত্ৰ আছে ভূত কৰো ৰূপান্তৰেহে জগত দুনিয়া কৰে ইয়ে মোৰ গায়ত্ৰী মন্ত্ৰ এইখিনি কথাও আছে এই জ্যোতিপ্ৰসাদ আগৰৱালাই মই নতুন প্ৰজন্মক কৈছো আজিকালি মোবাইল চাই অশালীন অভব্য আচৰণ কৰা এছাম মধ্যবয়সীয়া আমাৰ দৰে পুৰুষ আৰু নাৰী তোমালোকৰ পৰা আচলতে প্ৰত্যাহ্বান লাগে এটা যুক্তিসংগত প্ৰত্যাহ্বান এই মোবাইলৰ কথা আমি 14 বছৰীয়া জ্যোতিপ্ৰসাদে এই শুনিত কৰি নাটক কেৱল গছে গছে পাতি দিলে নাই দেখা তাত তেওঁ পুৰুষ আৰু নাৰীৰ মাজত থকা মিলনৰ কথা কৈছে কিন্তু অসমীয়া ভাষাটোৰ ইমান এটা সমৃদ্ধিশালী ৰূপ সেই ৰূপৰ মাজেদি ইমান সুন্দৰভাৱে তেওঁ ব্যাখ্যা কৰিছে বা গীতটো ৰচনা কৰিছে সেই গীতটো তুমি মা দেউতাৰ লগত শুনিব পাৰা তোমাৰ ককা আৰু আইতাৰ লগত তুমি শুনিব পাৰা গীতটো কি 14 বছৰীয়া জ্যোতিপ্ৰসাদে ভূপেন হাজৰিকাই 14 বছৰত অগ্নি যুগৰ ফিৰিঙতি মই লিখাৰ দৰে জ্যোতিপ্ৰসাদে লিখিছিল ৰূপহ কোঁৱৰৰ চুমা বৰষতে লাজুকী কুঁৱৰী মৰমি যায় 14 বছৰীয়া জ্যোতিপ্ৰসাদ এতিয়া মই ৰূপহ কোঁৱৰৰ চুমা বৰষৰ কথা ইয়ালে কি আনিছো এই কথাটো মই এই কথাটো মূল বিষয় নহয় আজি মূল বিষয়টো হ'ল জ্যোতিপ্ৰসাদৰ সততা জ্যোতিপ্ৰসাদে আমাৰ আইন অমান্য আন্দোলনৰ পিছত এডিনবৰালৈ গ'ল সিনেমা চলচ্চিত্ৰ বিষয়ক কথা জানিবলৈ তাৰপৰা জাৰ্মানীলৈ গ'ল জাৰ্মানীৰ পৰা যেতিয়া ঘূৰি আহি প্ৰথম ক'লে গৈছিল তেওঁ অসমীয়া স্থাপত্যৰ নৱৰূপ বুলি জ্যোতিপ্ৰসাদৰ যিটো লেখা বা প্ৰবন্ধ তাৰ মাজত তেওঁৰ স্বীকাৰোক্তি পাওঁ জ্যোতিপ্ৰসাদে এই অসমীয়া স্থাপত্যৰ নৱৰূপত লিখিছে যে বৰদোৱালৈ গৈ তাত মহাপুৰুষ শংকৰদেৱক তেওঁ আগতে যিটো মাত্ৰাত তেওঁ এজন মহান বা মহৎ ব্যক্তি বুলি ভাবিছিল কাৰণ তেওঁৰ ঘৰত তেওঁৰ ককা দেউতা হৰিবিলাস আগৰৱালা আপোনালোকে বা তোমালোকে ভালদৰে জানা 1875-76 চনত শংকৰদেৱৰ কীৰ্তন ঘোষা আৰু মাধৱদেৱৰ নাম ঘোষা অসমীয়া মানুহক প্ৰথমতে চপা কৰি দিছিল কোনো বৰা শইকীয়া হাজৰিকা আলি আহমেদে নহয় আমাক প্ৰথম চপা কৰি দিছিল জ্যোতিপ্ৰসাদৰ ককা দেউতা হৰিবিলাস আগৰৱালাই গতিকে জ্যোতিপ্ৰসাদে শংকৰদেৱৰ মহত্বৰ কথা জানিও তেওঁ যেতিয়া ঘূৰি আহি পেলাই তেওঁ আচল কথাটো ক'লে যে জাৰ্মানীত গৈ মই দেখিলো I saw the Abstinian style of architecture and I was floored তেওঁ ক'লে যে মই এইটো মন্ত্ৰমুগ্ধ হৈ গ'লো আৰু কেলৈ আহিলো তাত দেখিলো জাৰ্মানীয়ে কৰাকৈ কমেও 150-200 বছৰ আগতে গুৰুজনাই এই Abstinian style of architecture-তকৈও উচ্চমানৰ স্থাপত্য ভাস্কৰ্য অসমৰ মানুহক এই বৰদোৱাৰ প্ৰথম যিখন থান আছিল সেই থানৰ মাজত প্ৰতিফলিত হোৱা জ্যোতিপ্ৰসাদে দেখিছিল আৰু 30ৰ দশকত আজিৰ পৰা 90 বছৰ আগতে জ্যোতিপ্ৰসাদৰ এই কথা ক'বলৈ সাহস আছিল যিটো আজি অসমৰ ডাঙৰ বহুতো লেখক চিন্তাবিদৰ নাই মই ৰাজনীতিবিদৰ কথা বাদেই দিলো জ্যোতিপ্ৰসাদে কৈছিল আজিৰ পৰাহে মই অসমীয়া হলো মোৰ মনৰ চাহাবটো ভিৰাই লৰ মাৰিলে এই জ্যোতিপ্ৰসাদৰ মনৰ চাহাবটো ভিৰাই লৰ কৰাৰ কাৰক আজিৰ যে শংকৰদেৱৰ আদৰ্শ তাৰ প্ৰভাৱ আৰু প্ৰচাৰ এই গোটেইখিনি কথা নিহিত হৈ আছে তেনেকুৱা অনেক উদাহৰণ আছে বিষ্ণু ৰাভাক যেতিয়া নামটো ৰাভা তেওঁ বড়ো জনগোষ্ঠীৰ লোক বিষ্ণু ৰাভাক যেতিয়া আমাৰ পশ্চিম অসমৰ এটা বিশেষ নামকৰণে সত্ৰত যেতিয়া সোমাব দিয়া নাছিল এইটো যোগাত্মক প্ৰত্যাহ্বান হিচাপে ল'লে শংকৰদেৱৰ সেইখিনি কথাৰ প্ৰতি তেওঁ প্ৰত্যাহ্বান হিচাপে লৈ তেওঁ প্ৰথমবাৰৰ বাবে শংকৰদেৱৰ এখন ছবি আঁকিবলৈ তেওঁ সাহস কৰিলে যিটো কাম অসমত অন্যান্য চিত্ৰশিল্পী বা অন্যান্য সকলে সাহস কৰিব পৰা নাছিল তাৰমানে বিষ্ণু ৰাভা লোৱা বেজবৰুৱা বালিকান্ত কাকতি বিৰিঞ্চি বৰুৱা দিবেশ্বৰ দেও মহেশ্বৰ দেও সত্যেন্দ্ৰ কুমাৰ শৰ্মা লগেন শইকীয়াৰ কথা কৈছে ডক্টৰ হীৰেন গোহাঁই এই সকলো মানুহৰ জীৱনত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ব্যক্তিত্বৰ বিভিন্ন মূল
বিভিন্ন মনোজগতত খুন্দা মাৰি অসমীয়া সমাজখন এই যে আগবঢ়াই নিয়াৰ ক্ষেত্ৰত এটা ডাঙৰ ভূমিকা লৈছে, সেইখিনি কথা প্ৰণালীবদ্ধভাৱে পদ্ধতিগতভাৱে এইটো কেন্দ্ৰই যদি তেওঁলোকে অধ্যয়ন কৰি লিপিবদ্ধ কৰি অসমৰ নতুন প্ৰজন্মলৈ থৈ যাব পাৰে, মই ভাবো এইটো তেওঁলোকৰ বাবে অত্যন্ত এটা ডাঙৰ কাম হ'ব। মই তিনিটা মাত্ৰ ধৰ্মীয় কথা মই নকওঁ, খালি